অখিল দা ঐ দালাল এই মই দালাল নহয় দেই আপুনি 26 চনত কি কৰিম বুলি কৈছিলে এবাৰ জনাই দিয়কচোন কংগ্ৰেছক এবাৰ জিকাম কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এবাৰ চৰকাৰ কৰিম আৰু হিমন্তক 7 দিনৰ ভিতৰত জেলত দিম এই জেলত থলেই জানিবা এই তাৰ পিছত কি কৰিব কওকচোন আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়া জেললৈ যাব মই 1 কেজি আপেল কিনিম আধা কেজি আঙুৰ কিনিম 1 বটল পানী ল'ম আৰু জেলত গৈ খবৰ ল'বলৈ যাম সুধিম হিমন্ত দা এতিয়া কেনে আছে আমি কি হিন্দু নহয় এ হয় মামা কোনেনো আপোনাক হিন্দু নহয় বুলি কৈছে পিছে এটা কথা নহয় মামা হিন্দু হৈ যদি হিন্দু কথা নুশুনে তেনেহলে কি কৰিব লাগে ধৰি পাকিস্তান বাংলাদেশ পঠাই দিব অ মামা তাৰ মাজতে যদি আপোনালোকৰ ঘৰৰ পৰিয়ালৰ মানুহ থাকে বাবা এ মামা মই নকওঁ বাৰু পিছে সেই কংগ্ৰেছৰ মানুহবিলাকে যে কৈ থাকে ধুলাই একোৱে নাথাকে ধুলাই একো নাথাকে মানে মামা কিনো কৰিব হাড়ডালত মাৰটো মাৰিব কামিহাৰডালতে মাৰিব এ মামা এই কামিহাৰডালত মাৰিলে কেইদিনমানৰ কাৰণেহে পৰি থাকিব এই তাৰ সলনি আপুনি ডাইৰেক্ট ডিঙিতে এই ভাল বুদ্ধিটোহে দিছিলোঁ কিবা আপোনাক মাৰি ঠেং ভাঙি দিম মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকো মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয় অৰ্জুন সব্যসাচী আছিলে 2 হাতেদি খৰ মাৰিব জানিছিলে আমি জুবিনকো ন্যায় দিম মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম হয়নে মামা পিছে আমাৰ সেই মৰমৰ জুবিন দাসে ন্যায়টো নিদিলে ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম এনেই দিম কৈ থাকে আপুনিতো মুখ্যমন্ত্ৰী হয় আপুনিয়েতো ন্যায়টো দিব লাগিছিলে ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিচ নহয় নোৱাৰে অ অখিলা এই মামাক যদি আপুনি কেনেবাকৈ লগ পালেহেঁতেন এই আপুনি কি কৰিলে হয় 27 বাৰ মান ফাঁচি হ'লহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব এই মামা এই মিয়াক কষ্ট দিবৰ কাৰণে কোনোবা চিফ মিনিষ্টাৰ হয় নেকি এই মামা এই মই কোৱা নাই নহয় অখিল দাহে কৈ আছে যদি মিয়া বিদেশী আছে তাক একদম খেদিয়ে দে হয়নে নহয় মিয়া যদি বিদেশী আছে তাক খেদিয়ে দে মিয়াক কষ্ট দিবৰ কাৰণে কোনোবা চিফ মিনিষ্টাৰ বনাই নেকি পৃথিৱীত পাগলৰ জাত আপোনালোকে নিজে কওক মিয়াক কষ্ট দিবৰ কাৰণেতো চিফ মিনিষ্টাৰ নবনাই নহয় চিফ মিনিষ্টাৰ বনাই যে বিদেশী যদি আছে তাক খেদিবৰ কাৰণে বিদেশীক খেদিব নোৱাৰা বিদেশীক খেদিব নোৱাৰি কি কৰে মানুহৰ ওচৰত উত্তেজনা এটা আনে বহাই থাকিবৰ কাৰণে মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছোঁ আৰে বাপু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে আটাইতকৈ ইতিহাসৰ কম বিদেশীক খেদিছে সেই কথাটো নকয় কোনোদিন বিদেশীক খেদাৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰিলে বাংলাদেশৰ লগত চুক্তি কৰিব নোৱাৰিলে বিদেশীবিলাকক চিনাক্তকৰণ কৰিব নোৱাৰিলে আমাৰ NRCয়ে বিদেশী উলিয়াই দিছিলে 19 লাখ সেই 19 লাখকো ৰাখিব খুজিলে সেইকাৰণে NRCখনকে এতিয়া কাম নকৰে এটি NRCয়েতো উলিয়াই দিছিলে যে 19 লাখ বিদেশী আছে এইখিনিকে খেদি দিয়াচোন তুমি ইমান ডাঙৰ হিৰো তুমি বিদেশী খেদিবলৈ আহিছা এতিয়া সেই 19 লাখ তুমি নেখেদা 1676 জনক খেদি তুমি কৈ আছা যে মিয়াক কষ্ট দিবৰ কাৰণে মই জন্ম হৈছোঁ মই যদি মিয়াক কষ্টই দিব নোৱাৰো তেতিয়াহ'লে মই কিহৰ হিন্দু মুখ্যমন্ত্ৰী এনেকুৱা পাগল ক'ৰবাত থাকে নেকি পৃথিৱীত দেখিলে মামা আপোনাক অখিল দাই এনেকুৱা বেয়াকৈ গালি পাৰি আছে এই অখিল দাক কি বুলি ক'ব এতিয়া আপুনি কিজানি মোৰ ঘৈণীয়েও ইমান ফোন নকৰে অখিল গগৈয়ে মোক যিমান ফোন কৰে ৰাতিপুৱা গালি পাৰিব ৰাতি ক'ব দাদা বেয়া নাপাব দেই আৰে বাবা মইনো বেয়া পাই ভাল পাই তোক কি কৰিম যি কৰ কৰি থাক মোৰ একো ক'বলগীয়া নাই আপোনাৰ একো ক'বলগীয়া নাই দুই নলে গলে লগা বন্ধু কিনো ক'ব আৰু ন মামা অখিল দা ঐ দালাল এই মই দালাল নহয় দেই আপুনি 26 চনত কি কৰিম বুলি কৈছিলে এবাৰ জনাই দিয়কচোন কংগ্ৰেছক এবাৰ জিকাম কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি এবাৰ চৰকাৰ কৰিম আৰু হিমন্তক 7 দিনৰ ভিতৰত জেলত দিম এই জেলত থলেই জানিবা
এই তাৰপিছত কি কৰিব কওকচোন। আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়া জেললৈ যাব মই 1 কেজি আপেল কিনিম, আধা কেজি আঙুৰ কিনিম, 1 বটল পানী ল'ম আৰু জেলত গৈ খবৰ ল'বলৈ যাম, সুধিম হিমন্ত দা এতিয়া কেনে আছে। অ অখিল দা, এইটো আহি গ'ল দেই মালটো। হেই মই আকৌ কেতিয়াৰ পৰা আপোনাৰ মাল হলো। মালটো আহি গ'ল দেই। ভিক্টৰ দাহে তাৰমানে আপোনাৰ মাল।